স্থানীয় বিধায়ক বানাইছে। আমি আফতাবউদ্দিন মোল্লা সাহাবকে আমি বিধায়ক বানাইছিলো বহুত আশা লৈ। ৩ বার হারার পিছত তাতেও আমি রাইজে বহুত আশা লৈ এটা বিধায়ক বানাইছো যাতে এইবাৰ ৩ বার হারার পিছত এটা অনুশোচনা আহিব যে রাইজৰ কাম কৰিব লাগিব। সেই উদ্দেশ্যে আমি তেখেতক ভোট দিছিলো। কিন্তু দেখা গ'ল আপুনি জলস্বর সমুচিত নট অনলি সেইটো ৰাস্তা, আপনি জলস্বর চুকে কোণে আপনি ঘূৰি চাওক, কোনো এটা ৰাস্তা কমপ্লিট কৰিব পৰা নাই। আপনি রাজনীতি চাওক, ৫ বছৰ হৈ গ'ল এটা ব্ৰিজ কমপ্লিট কৰিব নোৱাৰিলে। আপনি কি কয় পদ্মার পিঠের পৰা আইরকাটালৈকে যিটো ৰাস্তা আছে সেইটো ৰাস্তা এনেকুৱা অৱস্থা। এই যে এইজন বিধায়ক য'ত কাম কৰিছে ততে খালি দুৰ্নীতি আৰু দুৰ্নীতি হৈছে। এইটো টোটালি ভুল কথা, কাৰণ এইটো তেওঁ কমিশ্যন বেছিকৈ বিচাৰিছে। কমিশ্যন বেছিকৈ নিদিয়াৰ কাৰণে ঠিকাদাৰে কৈছে যে এই বিধায়কবিলাক যেতিয়া তেওঁতৰ টাৰ্ম শেষ হ'ব তেতিয়া সেই ঠিকাদাৰৰ কাম কৰিব বুলি আমি বিশেষত জানিব পাৰিছো। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছো যে সেইকাৰণে মই কৈছো যে মুখ্যমন্ত্ৰীৰ দুৰ্নাম কৰিছে এইজন বিধায়কে। সেইকাৰণে মই এই বিধায়কৰ বিৰুদ্ধে তদন্ত কৰিব লাগে, আৰু যিজন ঠিকাদাৰ আছে কিয় কামখন কমপ্লিট নকৰিলে এইটো এটা উচিত তদন্ত চিএম ভিজিলেন্সৰ দ্বাৰা এইখন ৰাস্তা হেৰি কৰিব লাগে। এইটো আমাৰ মেদেটাৰী বাছ ষ্টেণ্ডৰ পৰা আমাৰ কুমৰি কলিতা পাৰালৈকে এই ৰাস্তাখন গৈছে। আসলতে এইখিনি রাস্তা আজি 3 বছর হল কাম আমার আফতাবউদ্দিন মোল্লা ডাঙরিয়া ওপেনিং করেছে, কিন্তু কামখিনি হোৱা নাই। এইখিনিতে আমি আমার আফতাবউদ্দিন মোল্লাক ব্যর্থ বুলি কম। আৰু বৰ্তমান আমি বিশিং জুৰুৱা সমষ্টিৰ মানুহ, আৰু বিশিং জুৰুৱা সমষ্টিত কিন্তু এই কামখিনি পৰিছে। তথাপিও আমাৰ অজেত আলী চৌধুৰী ডাঙৰীয়াৰ অলপ এইখিনি লৈ মানে তেওঁৰ হেৰি আছে, মানে তেওঁ ব্যৰ্থ। কাৰণ এতিয়া যদি আফতাবউদ্দিন মোল্লাক যদি আমি কওঁ যে আমাৰ এই ৰাস্তাখনৰ কাম কি হ'ল, আফতাবউদ্দিন মোল্লা আমাক এনচাৰ দিয়ে যে অজেত আলী চৌধুৰী কৰিব। যেতিয়া অজেত আলী চৌধুৰীক আমি কওঁ যে এই ৰাস্তাখনৰ কাম কি হ'ল, তেতিয়া অজেত আলী চৌধুৰী কয় এইখিনি কামটো আমি কৰা নাই, আফতাবউদ্দিন মোল্লাই কৰিছে। এনেকুৱা কথা। তেওঁলোকৰ দুজনৰ মাজত বুজাবুজি আছে, তেওঁলোক দুজনৰ মাজত কমিশনৰ ব্যাপাৰ চলি আছে। সেইকাৰণে আজি এই ৰাস্তাখনৰ কাম নহ'ল। আমি এই ৰাস্তাখন লৈ যে কিমান ভুক্তভোগী আমি এই অঞ্চলৰ ৰাইজ আমিহে গম পাওঁ। কাৰণ এই ৰাস্তাখনৰ পৰা গুৱাহাটীলৈকে যোৱা আমাৰ একমাত্ৰ ৰাস্তা, এই ৰাস্তাখনৰ পৰা চাৰ্চিয়া কলেজ, এই ৰাস্তাখনৰ পৰা চিৰাকুটি হাই ছেকেণ্ডেৰীলৈকে যোৱাৰ একমাত্ৰ ৰাস্তা। কিমান যে ল'ৰা ছোৱালী যে এইখন ৰাস্তা দি যে আপ ডাউন কৰে সেইখিনি আমিহে গম পাওঁ। কিন্তু তেওঁলোকৰ কমিশনের ফিলে নাচাই যদি আমার রাস্তাখন আমার রাইজর হয়ে যদি কাম করে আমি নথই আনন্দিত হব। যদি রাস্তার কাম নকরে অজেত আলী চৌধুরী আৰু আফতাবউদ্দিন মোল্লা 2026 আহি আছে, আৰু আপোনালোকৰ কিন্তু প্ৰতি উত্তৰ দিবই লাগিব ৰাইজক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।